কামৰূপৰ আমিনগাঁৱৰ বিশিষ্ট সমাজকৰ্মী কেশৱ কলিতালৈ সন্মানীয় ডক্টৰেট উপাধি প্ৰদান। সামাজিক ক্ষেত্ৰলৈ অনবদ্য অৱদানৰ বাবে এই সন্মান প্ৰদান। এছিয়ান ডিজিটেল ইউনিভাৰ্চিটি অন্তৰ্গত গ্লোবেল হিউমেন ৰিচৰ্চ পিছ ফাউণ্ডেশ্যন ৰিচাৰ্চ ইনষ্টিটিউটে অলপতে আন্তৰ্জাতিক পৰ্যায়ত নতুন দিল্লীত আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আদৰ্শ কৃষক আমিনগাঁৱৰ চন্দ্ৰকান্ত কলিতা আৰু প্ৰয়াত পদুমী কলিতাৰ পুত্ৰ তথা বিশিষ্ট সমাজকৰ্মী কেশৱ কলিতাক প্ৰদান কৰা হয় সন্মানীয় ডক্টৰেট উপাধি। নতুন দিল্লীৰ দ্বাৰকা ছেক্টৰ 7 স্থিত ক্ৰিয়েটিভ আনলক প্ৰেক্ষাগৃহত বেলুচিস্তানৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাজকৰ্মী তথা ফ্ৰী বেলুচিস্তান মুভমেণ্টৰ ভাৰতৰ দায়িত্বত থকা প্ৰতিনিধি মীৰ ইয়াৰ খান আৰু বিশিষ্ট সমাজকৰ্মী তথা এডভোকেট BD ত্ৰিপাঠীৰ হাতৰ পৰা উক্ত সন্মান গ্ৰহণ কৰি অতি দৰিদ্ৰ পৰিয়ালৰ জন্মগ্ৰহণ কৰা কেশৱ কলিতাই অতি সুখী তথা গৌৰৱবোধ কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। এই সন্মান প্ৰাপ্তিয়ে সমাজৰ নিপীড়িত অৱহেলিত জনগণৰ উত্তৰণৰ ক্ষেত্ৰত আৰু অধিক উদ্যমেৰে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ উদ্বুদ্ধ কৰিব বুলি কয়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সংস্থাৰ ভাৰতৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি তথা মহাৰাষ্ট্ৰৰ উচ্চপদস্থ অৱসৰপ্ৰাপ্ত পুলিচ বিষয়া ডক্টৰ কাশীৰাম গোবিন্দ পেইঠান, নেপাল ৰাষ্ট্ৰীয় আহ্বায়ক সুনীতা শ্বাহ, ভাৰতৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক তথা আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ প্ৰতিনিধিসকল উপস্থিত থাকে। উল্লেখ্য যে উক্ত সন্মান কেশৱ কলিতাক প্ৰদান কৰাৰ বাবে আমিনগাঁও আৰু ওচৰ চুবুৰীয়া তথা অসমৰ বিভিন্ন প্ৰান্তত থকা কলিতাৰ শুভাকাংক্ষী তথা বিভিন্ন অনুষ্ঠানৰ লগতে অগ্ৰণী সামাজিক অনুষ্ঠান উত্তৰ পূব সামাজিক সাংস্কৃতিক মঞ্চৰ সভাপতি কমলাকান্ত দাস আৰু সচিব প্ৰধান ৰুবুল চন্দ্ৰ দাসে শুভেচ্ছা জনায়। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। 10 ডিসেম্বৰ 2024 তাৰিখ দিল্লী স্থিত এছিয়া ডিজিটেল ইউনিভাৰ্চিটিৰ অন্তৰ্গত GHRPF ৰিচাৰ্চ ইনষ্টিটিউটে মোক ডক্টৰেট উপাধি প্ৰদান কৰে আৰু ডক্টৰেট উপাধি পাই মই আচলতে যথেষ্ট উৎফুল্লিত হৈছোঁ, কিয়নো মই সৰুৰে পৰা যথেষ্ট কষ্ট কৰি আজি মই ইমানখিনি অৱস্থাত অৱনীত হৈছোঁ। মোৰ দেউতা এজন খেতিয়ক আছিল আৰু মই খেতি কৰি আচলতে প্ৰাগজ্যোতিষ কলেজ, তাৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ত মই অধ্যয়ন কৰোঁ। কিন্তু আইন মহাবিদ্যালয়ত মোৰ তেতিয়াৰ পৰা এটা চিন্তা সোমায় যে ব্যক্তিগতভাৱে মই যদি স্বাৱলম্বিত হওঁ, কিন্তু সমাজখন যিটো অৱহেলিত হৈছে এই সমাজখনৰ প্ৰতি মোৰ কিছু দায়বদ্ধতা থকাৰ বাবে মই সৰুৰে পৰা সমাজৰ প্ৰতি বিভিন্ন সামাজিক উন্নয়ন কামত ব্ৰতী হওঁ আৰু এই প্ৰত্যেকটো সামাজিক অনুষ্ঠানত কাৰ্যমানে মই আৰ্থিকভাৱে হওক বা শ্ৰমদান কৰি হওক মই সদায় উপস্থিত থকাৰ বাবে চেষ্টা কৰোঁ আৰু তাৰ বাবে হয়তো আজি এনেকুৱা এটা সন্মান মোক দিল্লীত প্ৰদান কৰিছে আৰু এই সন্মানটোৱে মই ভাবোঁ যে আগন্তুক দিনত মোৰ কাম কৰাত আৰু যথেষ্ট প্ৰেৰণা দিছে। আগন্তুক দিনত সমাজখনৰ বাবে আৰু যাতে মই কিবা কৰিব পাৰোঁ আৰু ইয়াতকৈ যাতে ডাঙৰ উপাধি মই লাভ কৰিবলৈ সক্ষম হওঁ, সেইবাবে মই আৰু অধিক সমাজৰ বাবে নিজৰ কৰ্ম বা নিজৰ আৰ্থিক দান দিম বুলি মই নিজকে ব্ৰতী হৈছোঁ।